মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মৈত্ৰী আঁচনিৰ অধীনত টিংখাং আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে 1.71 কোটি টকা ব্যয় সাপেক্ষ নতুন ৰূপত থানাখন নিৰ্মাণ কৰি উলিওৱা হৈছে থানাখনৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে থানাখন নতুন ৰূপত সজাই তোলা হৈছে যাতে আগন্তুক দিনত থানাখনে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে নিষ্ঠাৰে কাম কৰি যাব পাৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আজিৰ পৃথিৱীত সকলো ধৰণৰ নতুন প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিব পৰাকৈ অসম আৰক্ষীক সাজু কৰি তুলিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বাজেটত 344খন থানা অত্যাধুনিক ৰূপত সজাই তোলাৰ বাবে পুঁজি নিৰ্ধাৰণ কৰিছিল আৰু তাৰ অংশ হিচাপে মৈত্ৰী আঁচনিৰ অধীনত পৰ্যায়ক্ৰমে থানাসমূহৰ ভৱন নতুনকৈ নিৰ্মাণ কৰা কাৰ্য অব্যাহত ৰাখিছে আজিৰ অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু স্থানীয় বিধায়ক বিমল বৰাই ভাষণ প্ৰদান কৰে বন্ধুবতী নিৰাপত্তাৰ লগতে আইন শৃংখলাজনিত পৰিস্থিতি পলহোৱা টিংখাং আৰক্ষী থানাই আজি এক নতুন ৰূপ ৰাখিবলৈ বিনম্ৰভাৱে অনুৰোধ অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত আমি এখনৰ পাছত আনখন থানা অত্যাধুনিক ৰূপত আমি নিৰ্মাণ কৰি অসম আৰক্ষীক স্মাৰ্ট পুলিচ হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰিছোঁ আৰু সেই লক্ষ্যত আমি দৃঢ়তাৰে অগ্ৰসৰ হৈছোঁ আৰু আজিৰ তাৰিখত আমাৰ কাৰ্যকালত আমি যিকেইটা কথা সুস্পষ্টভাৱে আমাৰ প্ৰধান লক্ষ্য হিচাপে স্থিৰ কৰিছিলোঁ দুৰ্নীতিমুক্ত অসম সন্ত্ৰাসবাদমুক্ত অসম আৰু এই ক্ষেত্ৰত অসম আৰক্ষীয়ে যোৱা 4.5 বছৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে আজিও দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলি আছে আৰু আপোনালোকে যদি তুলনা কৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগত তেতিয়া দেখিব যে অসম আৰক্ষীয়ে এই ক্ষেত্ৰত আটাইতকৈ সৰহ সংখ্যক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে